উত্তৰ গুৱাহাটীত মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠান বাতিল। বিহু মঞ্চত জুবিন গাৰ্গৰ গীত বিকৃত ৰূপত পৰিৱেশন কৰি বিতৰ্কত সোমাই পৰাৰ পাছতে উত্তৰ গুৱাহাটীত সংগীতানুষ্ঠানৰ বাতিলৰ সিদ্ধান্ত। 24 এপ্ৰিলত উত্তৰ গুৱাহাটী অভয়পুৰত সংগীতানুষ্ঠানৰ বাবে চুক্তি কৰিছিল উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলন উদযাপন সমিতিয়ে। উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনৰ অহা 24 তাৰিখে আমি গীত পৰিৱেশন কৰিবলৈ মমিতা মিত্ৰক আমি আমন্ত্ৰণ জনাইছিলোঁ। ইতিমধ্যে সংগীতৰ ৰাজপুত্ৰ আমাৰ সকলোৰে হিয়াৰ মুহূৰ্ত জুবিন গাৰ্গদেৱৰ গানবিলাক তেওঁ বিকৃত ৰূপত উপস্থাপন কৰিছে। সেয়েহে আমি অহা 24 তাৰিখৰ তেখেতৰ কাৰ্যসূচী বাতিল কৰিবলৈ সিদ্ধান্ত লৈছোঁ। সন্মিলনৰ তৰফৰ পৰা সদৌ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা আমি জনাইছোঁ। উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনৰ খেল ধেমালি ইতিমধ্যে শেষ হৈছে। অহা 24 আৰু 25 তাৰিখে আমি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছিলোঁ। 24 তাৰিখৰ সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিলে মৰ্মিতা মিত্ৰ, কিন্তু তেখেতে জুবিন গাৰ্গদেৱৰ গীতসমূহ বিকৃত ৰূপত উপস্থাপন কৰি অসমবাসী ৰাইজৰ ৰোষৰ সন্মুখীন হৈছে। আমিও উত্তৰ গুৱাহাটীবাসী ৰাইজৰ মতামত গ্ৰহণ কৰি মৰ্মিতা মিত্ৰৰ অনুষ্ঠান বাতিল কৰিছোঁ আৰু আজি সেই মৰ্মে সিদ্ধান্ত লৈ আমি সংবাদ মাধ্যম এই কথা অৱগত কৰিলোঁ। ধন্যবাদ। চাংচাৰীৰ পৰা খৰ্গে চন্দ্ৰৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।